বিশ্বনাথৰ মোনাই জয়সিদ্ধিত ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠান। দ্বিতীয় বৈকুণ্ঠৰ পুৰীলৈ পৰিণত জয়পুৰ মাজগাঁও হৰি মন্দিৰ প্ৰাংগণ। বিশ্বত সুখ শান্তি আৰু সমৃদ্ধিৰ বাবে মোনাই জয়সিদ্ধিৰ নাথ সম্প্ৰদায়ৰ 5খন সমাজে দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰে ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠানৰ। জয়পুৰ মাজগাঁও হৰি মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হোৱা উক্ত ধৰ্মীয় অনুষ্ঠানলৈ ৰাইজৰ ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হোৱা নতুন মাত্ৰা প্ৰদান কৰিছে। ধৰ্মীয় অনুষ্ঠানভাগলৈ ৰাইজৰ আগমন ঘটাই এতিয়া দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে জয়পুৰ মাজগাঁও নামঘৰ। আধ্যাত্মিক পৰিৱেশৰ সূচনা হোৱা সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজে ভক্তিবোৰে ভাগৱত পাঠ শ্ৰৱণ কৰি জীৱনটোক ধন্য কৰিছে। ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠানৰ সুখানুভূতিয়ে অঞ্চলটোলৈ এতিয়া বহু ভক্তৰ সোঁত বৈছে। নামেৰে মুখৰিত হৈ পৰিছে বৃহত্তৰ মোনাই জয়সিদ্ধি। ইফালে ভাগৱত পাঠ ব্যাখ্যানুষ্ঠান উপলক্ষে উলিওৱা হয় ভাগৱতৰ বিশাল শোভাযাত্ৰা। 5 সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰা ভাগৱত যাত্ৰাত খোল, তাল, শংখ, দবা আৰু হৰিনামেৰে বৃহত্তৰ অঞ্চলজীৱী পৰিক্ৰমা কৰা হয়। হৰিনামেৰে বিলীন হৈ পৰিছে বৃহত্তৰ অঞ্চলবাসী ৰাইজ। মূল কাৰ্যসূচীৰ ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠান শুভাৰম্ভ কৰে জিতনাথ আৰু কামাখ্যানাথে। তেজপুৰ কাৱৈমাৰীৰ পৰা আমন্ত্ৰিত পাঠাচাৰ্য নৱনাথে সুমধুৰ প্ৰবচনেৰে সকলোকে আপ্লুত কৰে। ধৰ্মীয় কাৰ্যসূচী অনুসৰি পহিলা দিনাখন পুৱা ভাগত দ্বাৰ উন্মোচন, ধ্বজা উত্তোলনৰ পাছতে আৰম্ভ কৰা হয় ভাগৱতৰ শোভাযাত্ৰা। বিভিন্ন প্ৰান্তৰ পৰা আমন্ত্ৰিত ভকতসকলক আদৰাৰ লগতে ৰাইজৰ মাজত মাহ প্ৰসাদ বিতৰণ কৰা হয়। দুপৰীয়া ভাগত আহাৰ গ্ৰহণ কৰে ৰাইজে। এইদৰে আজিও বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰ মাজেৰে ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠান অব্যাহত থাকে। হয়, মোনাই জয়সিদ্ধিত আপোনালোকে ভাগৱত পাঠৰ আয়োজন কৰিছে, কি ক'ব এই সন্দৰ্ভত? ইয়াৰ বিষয়ে আমি ক'বলৈ যদি চাওঁ তেতিয়াহ'লে যে আমি সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ 2012 চনত আমি 5 খেল ৰাইজ একগোট হৈ 12 চনৰ পৰা একাধিক্ৰমে আজিলৈকে আমি দুদিনীয়া কাৰ্যসূচীৰে এই ভাগৱত পাঠভাগী আমাৰ 5খন খেলৰ মাজত আমি অতিবাহিত কৰি আহিছোঁ আৰু আমাৰ 5খন খেলৰ মাজত অন্ততঃ 300ৰো অধিক পৰিয়াল একগোট হৈ আমি এই ভাগৱত ভাগী অনুষ্ঠিত কৰি এই দুদিনীয়া কাৰ্যসূচীত আমি বহু দূৰ দূৰণিৰ পৰা পাঠকবৃন্দসকলক আনি আমি ভাগৱত পাঠ কৰা হয় আৰু এই 2 দিনেই আমি সমস্ত ভকতৰ আপ্যায়নৰ ব্যৱস্থা ৰখা হয় আৰু ওচৰ দাঁতি কাষৰীয়া অন্ততঃ 10-12খন গাঁৱৰ ভকতক আমি নিমন্ত্ৰণ কৰি আমি সেৱা ধৰিবলৈ পাই ইয়াতে আমি সমূহ ৰাইজ সুখী হৈছোঁ আৰু আপোনালোকলৈ আমি বহুত ধন্যবাদ। এই ভাগৱত স্থলীৰ পৰাই অসমবাসী ৰাইজলৈ কি বাৰ্তা জনাব? ইয়াৰ দ্বাৰা আমি অসমবাসী ৰাজ্যলৈ বাৰ্তা এনেকৈ জনাব বিচাৰোঁ যে আমাৰ সমগ্ৰ পৃথিৱীত অসম ৰাজ্যত যেন আমাৰ ইয়াৰ দ্বাৰা প্ৰভু ভগৱন্তই সকলোকে কৃপা কৰি আমাৰ ৰাজ্যত যেন সুখ শান্তি কঢ়িয়াই আনে, এয়ে আমাৰ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেনৰ ৰিপোৰ্ট, অমৃত নিউজ।
অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ।